খুৰা তাৰমানে যিকোনো ধৰক কমিউনিটিৰ এটা উত্থান পতনটো থাকেই আপুনি চাওক এতিয়া আজি ৰিচেণ্টলি ধৰক ইউকেত ব্ৰিটেইনত তাৰমানে ৰায়ট হৈ আছে আৰু ইকনমিৰ অৱস্থা ইমান বেয়া মানে তাৰপিছত চাইনা এটা টাইমত সিহঁতে কি কৈছিল যে 100 years অফ কি আছিল জানো হিউমিলিয়েশ্যন সিহঁতৰ বহুত বছৰ ধৰি ইমান অৱস্থা বেয়া মানে ইকনমি ইমান বেয়া যে জাতিটোৰ অস্তিত্বই নাই কিন্তু এই এটা সময়ত মানে মানুহখিনিয়ে বুজি উঠিল যে চাইনিজখিনিয়ে নহ'ব আমি আৰু মানে ৰিভাইভেল এটা লাগে আমাক তো তাৰ ফলত কেনেকুৱা এটা মানে শক্তিশালী পৃথিৱীৰ চবত কৰি শক্তিশালী বৰ্তমান একফালৰ পৰা চাব গ'লে চাইনা তেনেকুৱা হ'ল কিন্তু সেইটো বেছি টাইমৰ কথা নহয় তো এনেকুৱা উত্থান পতনটো থাকে তো আমাৰ কমিউনিটিটোৰ হয়তো বৰ্তমান মানে তলৰ ফালে নামিছে গ্ৰাফডাল বহুত তলৰ ফালে নামিছে তো আপোনাৰ যিহেতু বহুত অভিজ্ঞতা এটা গোটেই জীৱনত বহুত মানে আন্দোলনৰ লগত জড়িত সামাজিক মানে কাম কাজৰ লগত জড়িত আপুনি কিছুমান মানে একদম ধনাত্মক যদি পৰামৰ্শ কিছুমান দিব পাৰে তাৰ মানে উঠি অহা প্ৰজন্মৰ কাৰণে এটা কথা কি যে এটা কথা আছে এটা বিজ্ঞানসন্মত এটা কথা আছে যে শক্তিৰ ৰূপান্তৰ ঘটে শক্তিৰ পতন নঘটে গতিকে আমাৰ কোচ ৰাজবংশীসকলৰ নৰনাৰায়ণৰ দিনৰ বা চিলাৰায়ৰ দিনৰ যিটো শক্তি সেই শক্তিটো এতিয়া ৰূপান্তৰ ঘটি সবাদিলা শক্তিত পৰিণত হৈছে মই আশাবাদী যে এই শক্তিটোক মানে যদি আজি মানে ইয়াৰ যে ৰূপান্তৰ নিশ্চয় হ'ব কাৰণ ৰূপান্তৰ এটা আছে যে আজি আমাৰ সমাজখনৰ বা আমাৰ মানে নতুন প্ৰজন্মৰ যিটো মানসিকতা যে আৰু এটা মানে কথা আপোনালোকে চাব যে যদি মানুহ এজন মানে এইটোও এটা সঁচা কথা যে কোনোবা যদি মানে লক্ষ্য হয় যে মই এভাৰেষ্ট শৃংখটো বিজয় কৰিম এভাৰেষ্টত উঠাৰ পিছতো তলত নামি আহিব লাগিব না গতিকে আজি দেখা গৈছে কোচ ৰাজবংশীৰ যিটো অধপতন হৈছে এই অধপতনটোৰ কিন্তু আৰু হোৱাৰ মানে আৰু ইয়াতকৈ আৰু হোৱাৰ বেছি সম্ভাৱনা নাই গতিকে যি হ'ব মানে ধ্বংসৰ পিছত যিটো সৃষ্টি হয় তে মই আশাবাদী যে নতুন প্ৰজন্মই হয়তো এই হেৰিটোক মানে এটা খুব কম সময়ৰ ভিতৰতে ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক এই বস্তুটো তেওঁলোকৰ এটা মানসিকতাৰ এটা পৰিৱৰ্তন ঘটিব আৰু এই যিটো মানে আমাৰ যিটো অধপতনৰ চিলাৰাৰ মানে যিটো শক্তিৰ যিটো মানে ৰূপান্তৰ ঘটিছে সেই ৰূপান্তৰিত শক্তি হৈ এটা আকৌ এটা ভাল শক্তিত পৰিণত হ'ব আপুনি পৰামৰ্শ কি দিয়ে তাৰমানে সেই শক্তিটো আৰু সঞ্চয় কৰাৰ কাৰণে সঞ্চয় কৰাৰ কাৰণেতো ধৰক এতিয়া মইতো এক নম্বৰ কথা ক'লোঁ যে আমাৰ মানুহখিনি ধৰক আমাৰ শিক্ষাৰ বাহিৰে আমাৰ কোনো অন্য বিকল্প নাই শিক্ষা মানে আপোনাৰ জাতি এটাৰ মানে এই মেৰুদণ্ড স্বৰূপ আৰু মানে শিক্ষাবিহীন এটা জাতিৰ মেৰুদণ্ডই নাই গতিকে আমাৰ কোচ ৰাজবংশীসকলৰ এতিয়া কিছু পৰিমাণে হ'লেও মানে শিক্ষিত ল'ৰা যেনে আপোনালোকে ওলাইছে তে এনেকুৱা ধৰণৰ হেৰি আহিছে যে আপোনালোকে অন্তত নিজৰ জাতিৰ সম্পৰ্কত যিবিলাক মানে প্ৰকৃত কথা যিবিলাক আমাৰ যিবিলাক কল্প ইতিহাস সেই ইতিহাসৰ পৰা আমি এতিয়া ওলাই আহিবৰ টাইম হ'ল যে কল্প ইতিহাস বুলি মই এইকাৰণে কৈছোঁ যে আপোনাৰ এনেকুৱা এটা টাইম আছিল ব্ৰাহ্মণে ইতিহাস লিখিছিল তে ইতিহাসত লিখিছে যে মানে হেৰিৰ হাৰিয়া মণ্ডলৰ দুজনী ভনীয়েক আছিল এজনী হীৰা আৰু জীৰা হাৰিয়া মণ্ডলে হাল বাই থাকাতে শিৱই ৰমণ কৰিছিল যাৰ ফলত মানে শিৱসিংহৰ জন্ম হৈছিল যে এনেকুৱা ধৰণৰ এতিয়া ইতিহাস লিখিছিল আৰু এই ইতিহাসখনকে লৈ বা সেই ইতিহাসৰ ওপৰত ভিত্তি কৰি আজিলৈকে আমাৰ এই সমাজখন চলি আছে গতিকে আপোনালোকৰ আগমনে এই ইতিহাসৰ পৰিৱৰ্তন ঘটাব লাগিব আৰু এই পৰিৱৰ্তিত অৱস্থাতহে আমাৰ এই যে আজি যিটো আমাৰ অৱনমিত শক্তি ইয়াক আমি উদ্ধাৰ কৰিব লাগিব ইয়াৰ কোনো বিকল্প নাই খুৰা আপুনি মানে খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে এই যে শৈক্ষিক দিশত মানে নতুন চামক ওলাই অহাৰ কাৰণে এইটো বহুত গুৰুত্বপূৰ্ণ কথা তাতে মানে এটা কথা বৰ্তমান হৈছে যে চাওক
আমি যি বস্তুৰ পৰা ধৰক শিক্ষা গ্ৰহণ কৰোঁ সেই বস্তুটো চেঞ্জ হৈ থাকে এটা টাইমত আনকি এনেকুৱা আছিল যে কিতাপকো বহুত সমালোচনা কৰিছিল মানে আনকি লিখা বস্তুক সক্ৰেটিছে সমালোচনা কৰিছিল সক্ৰেটিছে কৈছিল যে আলোচনা বিলোচনাৰ মাজেৰেহে জ্ঞান প্ৰাপ্তিটো মানে উচিত তো এতিয়া হৈছে কি বেছিকৈ মানে মানুহে এই যে অডিঅ' ভিজুৱেল মিডিয়া ইউটিউব হওক বা তেনেকুৱা ইণ্টাৰনেট বেছড মিডিয়া হওক তাৰ ওপৰত বেছিকৈ ফ'কাছটো কৰে আৰু তাৰ ফলত তাৰমানে আমাৰ নলেজখিনি বহুতখিনি এনেকুৱা হয় যে মই যিটো বিচাৰোঁ মানে যিটো ইক' চেম্বাৰ বুলি কয় তাৰমানে মই যিটো শুনিব বিচাৰোঁ সেইটোহে কণ্টেণ্ট মই চাৰ্চ কৰি লওঁ আৰু বাকী মানে নুশুনো বেলেগে কি কৈ আছে কি কৈ নাই তাৰমানে তো তাৰ ফলত হয় কি যে আমাৰ অপিনিয়নবিলাক খালি বা আমাৰ দৃষ্টিভংগী একপক্ষীয় হয় খালি এক ধৰণে যায় আমাৰ চিন্তা কাৰণ আমি সেই ধৰণৰ ইনফৰমেশ্যন পাওঁ ইণ্টাৰনেটত একবাৰ যদি মই বোলে মোক নতুন জোতা লাগে খালি জোতাৰ ইনফৰমেশ্যনে আহিব তো তাৰ ফলত হৈছে কি নতুন চাম মানে নিজৰ অপিনিয়ন লৈ নিজৰ যুক্তি লৈ ইমানখিনি ৰিজিড হৈছে যে তাহাঁতক চেলেঞ্জ কৰাটো বহুত প্ৰব্লেম আৰু এই ধৰক আপোনালোকে গোটেই এটা জীৱন জীয়াইছে সাংঘাতিক পলিটিকেল লাইফ এটা মানে বিৰাট ভাইব্ৰেণ্ট পলিটিকেল লাইফ এটা পাৰ কৰিছে এই নলেজখিনি বিৰাট দৰকাৰ মানে আমি নিজক জানাৰ কাৰণে যে আপুনি যে এটা প্ৰবঞ্চনাৰ ইতিহাস হ'ল গোটেই কাষ্ট মুভমেণ্ট তাৰপিছত এই অসমীয়া জাতীয়তাবাদী মুভমেণ্ট আলফাৰ সশস্ত্ৰ সংগ্ৰাম গোটেই যিটো বড়ো মুভমেণ্ট সাংঘাতিক এটা প্ৰবঞ্চনাৰ ইতিহাস কিন্তু বৰ্তমানৰ যিখিনি কোচ ৰাজবংশী বা কোচ কমিউনিটিৰ নতুন উঠি অহা মানুহখিনিৰ সিহঁতৰ ইকনমিক কণ্ডিশ্যন বেয়া পলিটিকেলি মানে একোৱেই নাই কিন্তু এতিয়াও সেই মানুহখিনি বুজি নুঠাৰ এটা কাৰণ হ'ল যে এই যে ধৰক যিটোৰ পৰা আমি নলেজ ল'ব লাগে এই পুৰণা চাম মানুহৰ পৰা বা কিতাপ পঢ়ি সেই বস্তুটোৰ ট্ৰেণ্ডটো নোহোৱা হৈছে এতিয়া আপুনি এজন মানে সচেতন ব্যক্তি হিচাপে এই ক্ষেত্ৰত কি মন্তব্য দিয়ে আৰু কি পৰামৰ্শ আগবঢ়ায় আৰু আপুনি আমাক কি পৰামৰ্শ দিয়ে যাতে আপোনাৰ এই কথাখিনি গায়ব হৈ নাযায় মানে জাষ্ট খালি পাহৰি নাযায় মানে নতুন প্ৰজন্মই আপুনি কি পৰামৰ্শ দিয়ে আৰু আপুনি কি ভাবে যে এই গোটেই প্ৰচেছটোৰ ওপৰত গোটেই বস্তুটোৰ ওপৰত নহয় এতিয়া মানে মোবাইল ফেচবুক যিটো ছিষ্টেম মানে এতিয়া চলি আছে এইটো হ'ল এটা ৰেডিমেড এটা প্ৰক্ৰিয়া আৰু এইটো যদি চাব যোৱা হয় যিসকলে এই মানে হেৰিবিলাক কাৰ্যসূচীবিলাক চলায় তেওঁলোকে কিন্তু এইটো যথেষ্ট ৰিচাৰ্চ কৰি পেলাই যথেষ্ট তেওঁলোকে চিন্তা চৰ্চাত বহুত ধৰণৰ হেৰি কৰাৰ পিছত তেওঁলোকে চলায় আৰু বুদ্ধিজীৱীবিলাকৰ এটা কথা হ'ল কি যে তেওঁলোকে বেলেগক কেনেকৈ আকৰ্ষণ কৰিব পাৰে এইটো তেওঁলোকৰ এটা নিজা এটা মানে চিন্তাধাৰা গতিকে ৰেডিমেড বস্তুটো পোৱাৰ পাছত মানুহবিলাকৰ চিন্তাধাৰাটো যেতিয়া ৰেডিমেড হয় তেতিয়া সেই আচল ধৰক আজি যদি আপুনি যদি চায় ৰাবিশ কুমাৰকে যদি চায় পূৰ্ণপ্ৰসেন বাজপেয়ীকে চায় বা বেলেগ হেৰিৰ মানে বা সুধীৰ চৌধুৰীকে চায় তে সুধীৰ চৌধুৰীয়ে তেওঁৰ যিখিনি মানে মানুহ আছে সেইখিনি মানুহৰ জৰিয়তে যিখিনি বস্তু তেওঁ প্ৰকাশ কৰিব বিচাৰে সেইটোতো তেওঁ অকলেতো নকৰে গোটেই টীমটোৱে কৰে বা ৰাবিশ কুমাৰে গোটেই টীমটোৰ জৰিয়তে এইটো কৰে বা হেৰি কৰে সেইটো বস্তুৰ ওপৰত এটা ৰেডিমেড এটা হেৰি আহি যায় ঠিক প্ৰত্যেকটো বস্তুৱেই এনেকুৱা এটা ৰেডিমেড চিন্তাধাৰা এটা মানুহৰ মাজত সোমাই দিছে আৰু সেইটোৰ ওপৰত বেছ কৰি আমাৰ মানে যিখিনি হেৰি আছে এইখিনি যদি চলি থাকে তেতিয়া নিজে যদি আৰু তেওঁলোকে যিটো ষ্টাডি কৰিব বিচাৰে বা ষ্টাডি কৰে বা সেইটো কৰাৰ কাৰণে তেওঁলোকে যিটো মানে কঠোৰ পৰিশ্ৰম কৰে সেইটো কৰাৰ কাৰণে কিন্তু আমাৰ মানসিকতা নাই সেইটো আমাৰ মানসিকতা আনিব লাগিব আমি জানিব লাগিবতো বস্তুটো আৰু এতিয়া আমি ক'লেতো নহ'ব যে এই বস্তুটো চাইনিজ বস্তু এইটো এনেকুৱা বস্তু এইটো কিন্তু ক'ৰ পৰা আহিছে আজি যদি চোৱা যায় যে কালি আজি আমি বেলেগৰ কথা আমি বাদ দিলোঁ আমি দিল্লীখনৰে কথা যদি কওঁ যে এটা সময়ত আছিল যে এইটো বস্তু কি যে দিল্লীৱালা বস্তু এইটো বস্তু বোলে যিটো বস্তু মানে কোম্পানীত হেৰি হয় এইটো 5,000 এইটো দিল্লীৱালা হ'লে 2,000 যে আজিৰ এনেকুৱা এটা যুগ আহিছে যে দিল্লীৱালা বস্তুৱেই নাই গোটেই চাইনিজ বস্তু মাৰ্কেটে চাইনিজ হৈছে গতিকে ৰেডিমেড আহি গৈছে গতিকে এই ৰেডিমেড এই বস্তুটো আমিতো কোনো পুৰুষাৰ্থ কৰা নাই যে আমি যদি সাধাৰণ যদি হেৰিটোকে যদি আমি কিবা কৰোঁ সেইটোৰ কাৰণেতো আমাৰ হেৰিটো লগা নাই আৰু সেইটোৰ কাৰণেতো শিক্ষা লাগিব আৰু এনেকুৱা হৈছে যে ফেচবুকটো লৈছে ফেচবুকত আপোনাৰ প্ৰকৃত ইতিহাসকো জানিব খোজা নাই ইণ্টাৰনেটততো প্ৰকৃত হেৰিটোকো চাৰ্চ কৰা নাই
তেওঁলোকে অকল মানে কি হৈছে যে মানে ভুলে শুদ্ধে কিবা এটা লিখি দিছে নিজৰ হেৰিটো লিখি দিছে মানে নিজৰ ইতিহাসকে বিকৃত কৰি পেলাইছে এনেকুৱা ধৰণৰ হ'লে তাৰমানে হেৰিটো নহ'ব আৰু তাৰ কাৰণে বহুত অধ্যয়নৰ প্ৰয়োজন আছে এতিয়া আপোনালোকে দেখা পাইছে যে মানে এটা হেৰিত মানে অধ্যয়ন কৰিব লাগিলে মানে কেনেকুৱা ধৰণৰ প্ৰণালীবদ্ধভাৱে আগবাঢ়ি যাব লাগে বা কি ধৰণৰ কঠোৰ পৰিশ্ৰম কৰিব লাগে সেই কথাটো আচলতে আমাৰ নতুন প্ৰজন্মই সেইটো মানে আচলতে উপলব্ধি কৰিব লাগিব আৰু উপলব্ধি কৰি সেই পৰ্যায়তে আগবাঢ়ি যাব লাগিব আৰু তেতিয়াহে আমাৰ যদি কিবা এটা পৰিৱৰ্তন হয় আৰু মানে খুৰা এনেকুৱা দেখা গৈছে যে এই যে আপুনি কৈছে গোটেই বস্তুখিনি এটা ফেক টাইপৰ হৈছে তাৰমানে তাৰ ফলত এনেকুৱা হয় যে মানুহক খুব সোনকালে তাৰমানে মেনিপুলেট কৰিব পাৰে খুব সোনকালে প্ৰৰোচিত কৰিব পাৰে মানে কিবা এটা কৰাৰ কাৰণে এই ধৰক আৰু কেতিয়াবা বস্তুটো বহুত ভয়ংকৰ হৈ উঠে এই যে ধৰক ৰিচেণ্টলি মানে বছৰ হ'ল যিটো আৰব স্প্ৰিং বুলি কয় সাংঘাতিক গোটেই আৰব ৱৰ্ল্ডত মানে খেৰৰ জুই টাইপ লাগিল তাৰপিছত শেষ তাৰপিছত এই হংকং মুভমেণ্ট একে ধৰণৰ ছ'চিয়েল মিডিয়া বেছ মুভমেণ্ট গোটেই নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আহিল সাংঘাতিক গোলমাল কৰিল খতম তাৰপিছত একো আউটকাম নাই একোৱে নাই তো এইটো লাগে যে বৰ্তমান তাৰিখত তাৰমানে বহুত এনেকৈ ধৰক যিটো মাছ মুভমেণ্ট এটা টাইমত হৈছিল অসম আন্দোলনৰ টাইমত বা তাৰ আগতে সেইটো আজিৰ দিনত আচলতে ইমান এটা সম্ভাৱনা নাই তেনেকুৱা ধৰণৰ আন্দোলন এটা হ'লেও তাৰমানে খুব খন্তেকীয়া হয় বস্তুটো কিন্তু প্ৰব্লেমটো হয় কি যে খুব খন্তেকীয়া টাইমতো বহুত ডাঙৰ ক্ষতি কৰি দিব পাৰে এতিয়া ধৰক ৰিচেণ্টলি হৈছে যে আমাৰ যিখিনি আনডিভাইডেড গোৱালপাৰাৰ কোচ মানুহখিনিক এটা দেখা গৈছে যে প্ৰায় এটা প্ৰৰোচনামূলক কথা কোৱা হয় মুছলিমখিনিক লৈ তাৰমানে যে মুছলিমখিনি এনেকুৱা কৰি আছে মুছলিমখিনি এনেকুৱা কৰি আছে কিন্তু বৰ্তমান তাৰিখত মুছলিম পপুলেশ্যন আৰু কোচ পপুলেশ্যন যদি তুলনা কৰা যায় আমাৰ পপুলেশ্যন সামান্য ধুবুৰীত আপুনি ভাবক কিমান পপুলেশ্যন আমাৰ সামান্য পপুলেশ্যন বঙাইগাঁও আমি কৰি থাকোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ টোটেল 50% পপুলেশ্যন মুছলিম পপুলেশ্যন বাকী 50% বেলেগ আৰু তাৰ মাজতহে আমি সামান্য কোচ মানুহখিনি তো এই যে প্ৰৰোচনামূলক এটা এই ৰাজনীতি এটা হৈ আছে এইটো সাংঘাতিক ভয়ংকৰ সেইটো আপোনালোকৰ জেনেৰেশ্যনৰ মানুহখিনিয়ে বস্তুটো কেনেকৈ চায় তাৰমানে নহয় এইটোতো মই আগতে ক'লোঁ এইটো এটা হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা এইটো এটা আহি থাকে আৰু হোৱাটছএপ ইউনিভাৰ্চিটিৰ দ্বাৰাই আজিকালি বহুত মানুহে মানে বহুত যুৱ প্ৰজন্ম বিশেষভাৱে পৰিচালিত হয় তাত মানে কিবা মানে যে এই কিবা বেছিক কিবা হেৰি লুকাই থাকে এনেকুৱাও নাই কিন্তু মানে প্ৰৰোচিত হয় তাৰপিছত মানে কথাটো হ'ল কি যে আজি যে মুছলিমৰ যিটো হেৰি হৈছে মুছলিম কেন্দ্ৰিক যিটো এটা বিবাদ হৈছে বা মানে হেৰিটো এইটো আচলতে যদি আজি কোচ ৰাজবংশীসকলৰ এটা পাৰ্ট কিন্তু মুছলিমো হৈছে বড়োসকলৰ এটা পাৰ্ট খ্ৰীষ্টান হৈছে কিন্তু তেওঁলোক বড়ো হৈ আছে কোচ ৰাজবংশীসকলৰ এটা পাৰ্ট মানে মুছলিম হৈছে তেওঁলোক কিন্তু কোচ হৈ থকা নাই এইটো আমাৰ ডাঙৰ সমস্যা কিন্তু আৰু আমি যে এটা সময়ত আমাৰ জনসংখ্যা কিমান আছিল আজি আমাৰ জনসংখ্যা ঘাটি গৈছে কাৰণটো এইটো যে যিসকল মানুহে সামাজিক কাৰণতে হওক অৰ্থনৈতিক কাৰণতে হওক বা মানে জাতিগত কাৰণতে হওক তেওঁলোকে সিদিনাখনলৈকে ইছলাম ধৰ্মত গৈছে ইছলাম ধৰ্মত যোৱাৰ ফলত তেওঁলোক ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁলোকে কিন্তু মানে তেওঁলোকৰ যিটো অৰিজিন যিটো হেৰি মানে জনগোষ্ঠীয় যিটো পৰিচয় এইটো তেওঁলোক হেৰুৱাই গৈছে আৰু সেনেকুৱা মানুহখিনিক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লেতো তেওঁলোকৰ সংখ্যা বাঢ়াটো স্বাভাৱিক আজি যদি আপুনি বিদ্যাপৰাৰ মুছলিমবিলাক চায় তেওঁলোকতো কোচ ৰাজবংশী মানুহ আজি যদি আপুনি বেলেগ যিবিলাক মানে হেৰি আছে তেওঁলোকৰ ধৰ্মটো ইছলাম আজি বড়ো আপোনাৰ টুকুৰাঝাৰৰ বড়ো তেওঁলোক খ্ৰীষ্টিয়ান কিন্তু তেওঁলোক হিন্দু কিন্তু তেওঁলোক বড়ো আমাৰতো এইটো হোৱা নাই মই যে ক'লোঁ যে কলিতাকুছি মই যে ক'লোঁ আপোনাৰ গাণিখান চৌধুৰী সেইটোৱে কথা গতিকে আমি আজি কিন্তু এই যিটো চিন্তাধাৰা এই চিন্তাধাৰাটো কিন্তু বেংগলত এটা ওলাইছিল বা এতিয়াও চলি আছে যে কিমান ঠাই পাইছে মই নাজানো কিন্তু ধৰক মানে দেশী মানে হেৰি তাৰমানে দেশীবিলাকতো আচলতে মানে কোচৰ পৰা হোৱা না গতিকে এই চিন্তাধাৰাটো যে আমি অকল হোৱাটছএপ ইউনিভাৰ্চিটিৰ দ্বাৰা পৰিচালিত নহয় মই সেইকাৰণে কৈছোঁ যে আমি ষ্টাডি কৰিব লাগে যে কোনখিনি মানুহ আচলতে আমাৰ পৰা
ধৰ্মান্তৰিত হৈ মানে ইছলাম হ'ল আৰু ইছলাম হৈ তেওঁলোকে কিমানখিনি মানে হেৰি আমাৰ পৰা গুচি গ'ল এতিয়া ধৰক সেইটো এটা লং ৰানৰ বস্তু কিন্তু এই যে ৰিসেন্টলি যেটো পলিটিক্স হৈ আছে আপোনাক এটা উদাহৰণ দিওঁ কিছুদিন আগতে ধুবুৰী আছিল ভূকম্প যে কোচ ৰাজবংশী গাঁৱত মানে খেতি পথাৰত মুছলিম মানুহে কিবা লেতেৰা কৰি থৈ যায় কিবা কিবি লৈ এই সৰু সৰু ইস্যু লৈ তাৰমানে সৰু ইস্যু নহয় কিন্তু তাৰমানে কি এনেকুৱা ইস্যু কিছুমান বহুত ফোকাছত মানে মিডিয়াত দি আছে আৰু আনকি অসমৰ যিখন মানে বিজেপি চৰকাৰ তেওঁলোকে এই বস্তুবিলাক বহুত ফোকাছত আনি আছে এতিয়া বস্তুটো এনেকুৱা নহয় নেকি যে তেওঁলোকে যেটো কমিউনাল পলিটিক্স এটা তেওঁলোকৰ আছে এটা মানে সেই কমিউনাল পলিটিক্সৰ বলি আমাৰ যদি কোচ ৰাজবংশী মানুহখিনি হয় আৰু যেটো সময়ত আমাৰ কোচ মানুহখিনি আটাইতকৈ দুৰ্বল বৰ্তমান আপুনি কৈছে যে একদম মানে বটম লাইনত আহি গৈছে এই টাইমত যদি এনেকুৱা কমিউনাল পলিটিক্স এটা হয় তাৰ যদি ধৰক আমি ভিকটিম হয় সাংঘাতিক কথা এটা নহ'ব জানো আমাৰ কাৰণে আমাৰতো অস্তিত্ব শেষ হৈ যাব না না এইটোতো হৈয়ে গৈছে ইতিমধ্যে এতিয়া হ'ব বাকীতো আৰু নাই বাকী মানে এতিয়াতো এনেকুৱা হ'ল মানে এনেকুৱা মেৰু বিভাজন এটা হৈছে যে এতিয়া মুছলিম মানে তেওঁ বেলেগ আৰু হিন্দু মানে বেলেগ এইটো এটা মানসিকতা গঢ়ি তোলা হৈছে মানে কিবা মানে এতিয়া যে আৰু মানে এই যে আমাৰ পৰা যে কোনোবা এই মুছলিম হৈছে ধৰ্মান্তৰিত হৈছে তেওঁলোকক ঘূৰাই আৰু এই যে এইটো এটা মানে সংঘাত আপোনালোকে যদি আজি বিদ্যাপুৰ অঞ্চলৰ মানে কিছু অঞ্চল চায় তেতিয়া তাতে দেখা পাব যে মুছলমান আৰু কোচ ৰাজবংশী তেওঁলোকৰ মানে ঘৰ দুৱাৰ আচাৰ ব্যৱহাৰ প্ৰায় একে বচনগাঁৱত যদি চায় তেতিয়া দেখা পাব একে কিন্তু তেওঁলোক কেনেকৈ মুছলমান হ'ল তেওঁলোক ইছলাম কেনেকৈ হ'ল সেই একে দেখা মানুহ একে হেৰি মানুহ সেই মানুহখিনিৰ এই হেৰিটো কি হ'ল এই কিয় হ'ল এই কথাটোতো আমি কেতিয়াও অনুধাৱন কৰা নাই আৰু এতিয়া এই যিটো পৰিস্থিতি সৃষ্টি কৰা হৈছে এই পৰিস্থিতিত সেই হিষ্ট্ৰীটো সেইটোক আকৌ মানে হিষ্ট্ৰী বনাবৰ কাৰণে কিন্তু বহুত মুস্কিল আছে খুৰা শেষত তাৰমানে একদম চিম্পল কুৱেশ্যন এটা কৰোঁ আপোনাক তাৰমানে ধৰক এতিয়া আপুনি শিক্ষাৰ কথাটো বিৰাট গুৰুত্ব দিছে সেইটো খুব ডাঙৰ কথা আৰু আমি দেখা পাওঁ যে পৃথিৱীত যিমান পৰিৱৰ্তন আহিছে তাৰমানে ৰাস্তাত থিয় হৈ মানে আন্দোলন কৰাত কৰি যেতিয়া চিন্তাৰ পৰিৱৰ্তন আহিছে তেতিয়া পৃথিৱীত পৰিৱৰ্তন হৈছে তাৰমানে এতিয়া চিন্তাৰ পৰিৱৰ্তন অহাৰ কাৰণে কোচ ধৰক নতুন প্ৰজন্মক যদি আপুনি উপদেশ দিব লাগে তাৰমানে কোচ ল'ৰা বা ছোৱালী এটাক পঢ়াৰ কাৰণে আপুনি এইটো মানে একদম হেৰি প্ৰশ্ন আৰু ধৰক কমাৰ্চ পঢ়াৰ কাৰণে উপদেশ দিব সায়েন্স পঢ়াৰ কাৰণে উপদেশ দিব নে মানে আৰ্টছ পঢ়াৰ কাৰণে উপদেশ দিব আজিৰ কনটেক্সট মানে আমাৰ সমাজ মানে কোচ জাতিৰ যিটো কণ্ডিশ্যন বৰ্তমান নাই যিকোনো পঢ়িব লাগিব অধ্যয়নৰ কোনো হেৰি নাই দেই সীমা নাই মানে মই একবাৰ কি হ'ল মানে ল'ৰাক দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন দিব যাওঁতে মই তেতিয়া এই কি কয় মানে তাতে এটা হেৰিত মানে লগ পালোঁ হেৰি কি কয় শিৱ খেৰাই বুলি এজন মানে হেৰি শিক্ষাবিদক লগ পালোঁ মই পিছতহে গম পাওঁ যে ডাঙৰ শিক্ষাবিদ তেওঁৰ লগত মানে মোৰ কথা হৈছিল যে তেওঁ কৈছিল যে মানে হেৰি মানে টেকনিকেল এডুকেশ্যনতকৈ কিন্তু এই জেনেৰেল এডুকেশ্যনটো বহুত হেৰি আছে ৰাস্তা খোলা পৃথিৱীখন খোলা বহুত কথা জানিব পাৰে মই বহুতবাৰ এনেকুৱা হেৰি হৈছে এনেকুৱা কথা পাতিছিলোঁ মই শিৱ খেৰাৰ লগত গতিকে মই মানে ধৰক এই কথাটোকে ক'ম যে শিক্ষাৰতো কোনো পৰিসৰ নাই আৰু শিক্ষাৰ মানে কোনো ভাগো নাই কিন্তু এই যে বোলে মই কমাৰ্চ অমুক তমুক হাবি যাবি যিকোনো কৰিলে তেওঁৰ সেই বিষয়টোত তেওঁৰ বুৎপত্তি হ'ব জ্ঞান হ'ব আৰু সেই হিচাপতে তেওঁ সমাজখনক আগবঢ়াই লৈ যাব পাৰিব মই তাৰমানে কুৱেশ্যনটো কৰাৰ কাৰণ হ'ল যে আমাৰ বৰ্তমান কণ্ডিশ্যনত মই এইটো জানিব খুজিছোঁ তাৰমানে যে আমি ইকনমিক সাইডত বিজনেছ সাইডত বেছি ফোকাস কৰা উচিত না ধৰক এই মানে সাইন্টিফিক নলেজ লোৱাত বেছি ফোকাস কৰা উচিত না বোলে আমি সেই কবিতা লিখা বা ৰাজবংশী সাহিত্য কোচ সাহিত্য লিখাৰ বেছি ফোকাস কৰা উচিত কোনটো ক্ষেত্ৰত তাৰমানে বেছি দৰকাৰী বৰ্তমান তাৰিখত হৈ পৰিছে হ'ল মোৰ এগৰাকী বন্ধু আছিল দেই তেওঁ ঢুকাইছে প্ৰয়াত ডক্টৰ পৰিমল দাস তেওঁ মোক একবাৰ বঙাইগাঁৱত প্ৰশ্ন কৰিছিল দেই বঙাইগাঁৱত বহুত কবি আছে নহয় বৰ্মন
হা বহুতে কবিতা লিখে মই ভাবিলোঁ কিয় আপুনি মোক এইটো কিয় প্ৰশ্ন কৰিলে হা মানে কবিতা লিখাটো বহুত সহজ নহয় আৰু তাতকৈ বেছি সহজ দুৰ্বোধ্য কবিতা যদি লিখে কোনেও বুজা নাপায় তেতিয়াহ'লেতো আৰু বেছি সহজ গতিকে ঘটনাটো হৈছে কি মানে কবিতাটোৰে আপোনাৰ কিবা হেৰি হ'ব বুলি মানে মই নাভাবোঁ কিন্তু দেই মানে বৰ্তমান যিটো ধাৰা সেইটোৰ দ্বাৰা যে কিবা পৰিৱৰ্তন হ'ব এইটো মই নাভাবোঁ কিন্তু শিক্ষা মানে কবিতা ধৰক উচ্চ মান বিশিষ্ট যিবিলাক কবি হেৰি কৰিছে কবিতা লিখাটো ভাল মনৰ ভাৱ প্ৰকাশ কৰে এইটো ভাল কথা কিন্তু সেইবুলি যে কবিতাৰ দ্বাৰা যে মানে এই আগতে যিটো ধৰক যতীন্দ্ৰনাথ দুৱৰাই যিটো এটা হেৰি কৰি থৈছে বা চন্দ্ৰকুমাৰ আগৰৱালা মই অসমীয়া হেৰিকে কৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বিষ্ণু ৰাভাই হওক বা বেলেগ বেলেগ কবিসকলে যিটো এটা মানে গণেশ গগৈয়ে হওক বা কি হেৰিয়ে যেনেকুৱা ধৰণৰ এটা ধাৰা এটা সৃষ্টি কৰি থৈ গৈছে বা হেৰি কৰি থৈ গৈছে তে সেনেকুৱা ধৰণৰ উচ্চ মান বিশিষ্ট কবিতা হ'লে মানে সেইবিলাকতো আৰু সকলো সময়তে আদৰণীয় বা হেৰি কিন্তু আৰু কবিতা আৰু যধে মধে কিবা এটা হ'লে যেনেকৈ যধে মধে সাহিত্য হ'লেও নহ'ব যিকোনো হেৰি এতিয়া মানে আপোনাৰ হেৰি আপোনাৰ এতিয়া ঢেকীয়াটো জংঘলতো থাকে জংঘল বুলিয়ে গণ্য কৰে কিন্তু ঢেকীয়াক যদি আপোনাৰ বাছি যদি হেৰি কৰে সেইটো শাক খাব পাৰি হা গতিকে সেইটো সেই ধৰণৰ কথা আৰু গতিকে কোনোবাই যদি তাৰ পৰা ঢেকীয়া তুলি লৈ গৈ পেলাই যদি শাক বনাব পাৰে তে তাৰ পৰা কিবা হেৰিৰ পৰা যদি আপোনাৰ জংঘলৰ পৰা যদি কিবা বুটলি লৈ গৈ পেলাই যদি নিজৰ কিবা নতুন ক্ৰিয়েশ্যন কৰিব পাৰে তো ভাল কথা তাৰমানে খুৰা ধৰক এনেকুৱা হয় অসমীয়াত কথা এটা আছে নেকি যে প্ৰথমতে চাউল কথা তাৰপিছত হৰি কথা এতিয়া কবিতা লিখা তেনেকুৱা ধৰণৰ কথাটো অলপ হৰি কথা নিচিনা হৈ যায় এতিয়া আমাৰ ৰাজবংশীৰ চাউল কথাই নোহোৱা হৈছে তাৰমানে খোজখিনিৰ মাটি নাই ভেটি নাই অধিকাৰ নাই গতিকে চাউল কথাই নোহোৱা হৈ আছে লাহে লাহে তো এই পৰিৱেশত তাৰমানে আমাৰ জাতিয়ে বা আমাৰ কমিউনিটিৰ মানুহে কবিতাৰ লাখবিলাক কেনেকৈ আনিব মানে তেনেকুৱা ধৰণৰ চিন্তা এটা আহিছে আপোনাৰ মানে গোটেই কথাখিনি শুনাৰ পিছত যে ইমান আমাৰ যিটো কণ্ডিশ্যন বৰ্তমান যিটো আমাৰ পৰিস্থিতি তাৰমানে গোটেই কমিউনিটিটোৰ তো যিয়ে নহওক খুৰা কথা পাতি খুব ভাল লাগিল তাৰমানে বহুত কথা নজনা কথা গম পোৱা গ'ল আৰু ভৱিষ্যতেও আপোনাক তাৰমানে লগ পাম বুলি আশা কৰিলোঁ ভৱিষ্যতে নিশ্চয় নিশ্চয় ধন্যবাদ থেংক ইউ